Hello, let's go to harvest some vegetable in the garden. এয়া মই টুকুৰি লৈ একেবাৰে ৰেডি প্ৰথমে যাম আমি বেকয়াৰ্ড গাৰ্ডেনলৈ এইখন আমাৰ বেকয়াৰ্ড গাৰ্ডেন ইয়াতে আমি মাজে মাজে বহি বাৰবেকিউ কৰোঁ আৰু এইখিনিত আমি ৰুওঁ এয়া চাওক আমি ৰুই থৈছোঁ কচু সেইফালে আদা আৰু আজি ৱেডাৰটো কি ধুনীয়া একেবাৰে ৰ'দ দি আছে আমি প্ৰথমে ছিঙিম জলকীয়া এইটো বছৰ আমি ৰুইছিলোঁ জলকীয়া বিলাহী পিঁয়াজ বিনছ আৰু লাও মেথি ৰুইছিলোঁ মেথি নহ'ল কিন্তু আমি এবাৰ জলকীয়া পুলি ঢেৰ ৰুইছিলোঁ তাৰে ভিতৰত বেলেগ বেলেগ ধৰণৰ জলকীয়া আছিলে আৰু জলকীয়া ঢেৰ হ'ল মানে আমি খায়ো শেষ কৰিব নোৱাৰোঁ ফ্ৰিজত থ'লেও বেয়া হৈ যাব কাৰণে আমি এতিয়া থ'ম সেইখিনি ফ্ৰ'জেন কৰি কিনে যেতিয়া দৰকাৰ হ'ব তাৰপৰা উলিয়াই খাম আৰু এতিয়া যিহেতু ঠাণ্ডা আহিছে সেইকাৰণে গছবিলাকো লাহে লাহে মৰিবলৈ ধৰিছে এইফালে চাওক এইটো সৰুকৈ জাতিলাও কিন্তু আমি নিচিঙো কিজান ডাঙৰ হয়ে বা আৰু এইখিনি বিনছ কেইটামান লাগি আছে লাগিছিলে ঢেৰ লাগিছিলে তাত অলৰেডি ছিঙি লোৱা হ'ল আৰু এই হৈছে আমাৰ অসমীয়া মানুহৰ ইম'শ্যন যোনটো হৈছে ভোট জলকীয়া মই দুজোপা ৰুইছিলোঁ আৰু মই ঢেৰ ভোট জলকীয়া পালোঁ এইখিনি পকিবলৈ ৰখিম আৰু তাৰপাছত যেতিয়া পকিব তাৰপৰা মই আচাৰ বনাম বুলি ভাবিছোঁ এইখন হৈছে আমাৰ ফ্ৰণ্টৰ গাৰ্ডেন ঢেৰ বেলেগ বেলেগ ধৰণৰ ফুল ৰুই থৈ দিয়া আছে আৰু আজি আমি কি পালোঁ চাওঁ এয়া হৈছে পুদিনা ভোট জলকীয়া আৰু 3টাকৈ সৰু সৰু বিলাহী আজিৰ কাৰণে ইমানে লগ পাই আছোঁ তেতিয়ালৈকে বাই